শিৱসাগৰত উত্তাল প্ৰতিবাদ। শিৱসাগৰ ৰাজপথ কপিল জনজাতিকৰণৰ দাবীত। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু উজনি মধ্যৰ প্ৰতিবাদ সাব্যস্ত। গণগৰ্জন কাৰ্যসূচীৰ ৰূপায়ণ। শিৱসাগৰত কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীৰে বৃহৎ মিছিল। চৰকাৰক সমালোচনা উজনি নামনি বিভক্ত নকৰিবলৈ সকিয়নি বিজেপি চৰকাৰৰ ললিপপ গ্ৰহণ নকৰোঁ। আজিৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য দাবী জনজাতিকৰণৰ ওপৰত ঐতিহাসিক শিৱসাগৰৰ পৰা বৰ্ডিং ফিল্ডৰ পৰা আমি এক গণগৰ্জনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা, বিগত সময়ত যিধৰণে কংগ্ৰেছ চৰকাৰ এজিপি চৰকাৰে যিধৰণে আমাক প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ এখন অন্ধকাৰত দুনিয়াত ৰাখি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পথালি দিছিলে, ঠিক একে গতিৰে পুনৰবাৰ শাসনৰ গাদীলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ঠিক একেধৰণে প্ৰবঞ্চনা আৰম্ভ কৰিছে। আজি বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীয়ে কিন্তু এই চৰকাৰখনৰ লগত সন্তুষ্ট একেবাৰে নহয়। ইয়াৰ কাৰণ হৈছে আজি দেখিবলৈ পাইছে কোচ ৰাজবংশী জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই প্ৰক্ৰিয়াটোক এক জেলেপি এক পাকৰ দৰে ৰাজনৈতিক এক মেৰুকৰণ কৰি ধৰি দিছে। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিন্তু উভয়ে চৰকাৰ হোৱাৰ পাছতো ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় এই চৰকাৰখনে কিন্তু আজি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পথালি দি আহিছে। তেওঁলোকে বৰ্তমান সময়ত কয় কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশীসকলৰ কোনো অসুবিধা নাই। আমি ক'ব বিচাৰিছোঁ উজনি আৰু মধ্য অসমত বসবাস কৰা সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। কথা আছিল 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, কিন্তু অসমত 6 মাহ উকলি কেন্দ্ৰত 10টা বছৰ কাল উকলি গ'ল। বৰ্তমানো অসম ৰাজ্যত 10টা বছৰ কাল উকলিবলৈ আৰু কেইমাহমান বাকী আছে, কিন্তু আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান চৰকাৰে নিদিলে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিজন মুখ্যমন্ত্ৰী বৰ্তমান সময়ত আছে সেইজন মুখ্যমন্ত্ৰী যেতিয়া বিত্তমন্ত্ৰী হৈ আছিল তেখেতৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল, আৰু সেইখন কমিটিয়ে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিম কোৱা চৰকাৰখনে আজিলৈকে প্ৰতিবেদন কেন্দ্ৰলৈ গৈ নাপালে। এই চৰকাৰখন যে মিছলীয়া চৰকাৰ, এই চৰকাৰখন এতিয়া প্ৰমাণিত হৈছে। 1 নম্বৰ কথা মই কৈ গ'লোঁ। 2 নম্বৰতে তেখেত 21 চনত মুখ্যমন্ত্ৰী পদত বহিয়ে তেখেতে ক'লে মিডিয়াৰ আগত যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম চলিব। আমি সেই কথাটো ধিক্কাৰ দিছিলোঁ। এজন মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা ক'ব নালাগে। তেখেতৰ কথাত স্পষ্ট হৈ পৰিছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা তেখেতে দিব নোৱাৰে। দ্বিতীয় কথা, তৃতীয়তে হ'ল যে তেখেতে আকৌ ক'লে যে কোচ ৰাজবংশীসকলক অবিভক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ দিলে কোচ ৰাজবংশীসকলৰ কোনো ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই, কিন্তু আমাৰ সেই কথাত আপত্তি আছে। আৰু এটা কথা আজি শিৱসাগৰ ঐতিহাসিক শিৱসাগৰৰ পৰা স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ চৰকাৰক যে কোচে আহোমৰ লগত যেতিয়া যুদ্ধ কৰিব আহিছিল তেতিয়া দিখৌমুখত বাহৰ পাতিছিল, আৰু সেই দিখৌমুখৰ পৰাই আহোমৰ লগত যুদ্ধ কৰি আহোমক পৰাস্ত কৰি বৰগাঁও দখল কৰিছিলে, আৰু সেই তেতিয়াৰ পৰাই শিৱসাগৰত কোচৰ আধিপত্য আছিল, আছে আৰু বৰ্তমানো আছে আৰু সদায় থাকিব। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 986408
846000 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।